অসমৰ ক্ৰীড়া জগতৰ কাৰণে এটা আনন্দৰ খবৰ যে উত্তৰ গুৱাহাটীৰ উত্তৰ ফুলুং ডেকাবাৰীত নিৰ্মাণ কৰি থকা যি ক্ৰিকেট একাডেমি আৰু এই ক্ৰিকেট একাডেমিৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত মই পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শক দেখুৱাইছোঁ। ইতিমধ্যে প্লেগ্ৰাউণ্ড সম্পূৰ্ণ হৈ উঠিছে। অসম ক্ৰিকেট এছ'চিয়েশ্যনে নিৰ্মাণ কৰি থকা এইখন একাডেমি অসমৰ ক্ৰীড়া জগতৰ কাৰণে এটা আনন্দৰ খবৰ আৰু এই নতুন বছৰতে অসমৰ ক্ৰীড়া জগতৰ কাৰণে মুকলি কৰি দিয়া হ'ব এইখন সুন্দৰ এই ক্ৰিকেট একাডেমি। মই পোনপটীয়াভাৱে এই সুন্দৰ পৰিৱেশ দেখুৱাইছোঁ আৰু ইয়াত সকলো ধৰণৰ সা সুবিধা উপলব্ধ হ'ব। মই দেখুৱাইছোঁ এয়া হ'ল পেভেলিয়ন। ইয়াতেই খেলুৱৈসকলে ইয়াতে থাকি ক্ৰিকেট উপভোগ কৰিব পাৰিব। সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু অসমৰ ক্ৰীড়া জগতৰ কাৰণে এটা আনন্দৰ খবৰ যে নতুন বছৰতে অসমৰ ৰাইজে লাভ কৰিব এখন সুন্দৰ ক্ৰিকেট একাডেমি। অসম ক্ৰিকেট এছ'চিয়েশ্যনে নিৰ্মাণ কৰি থকা এই ক্ৰিকেট একাডেমিৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু এইখন হ'ল প্লেগ্ৰাউণ্ড ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু বৰ্তমান হোষ্টেলৰ কাম চলি আছে। এই হোষ্টেলৰ কাম সম্পূৰ্ণ হৈ উঠিলেই এইখন হয়তো মুকলি কৰি দিয়া হ'ব। মই কৰ্মকৰ্তাসকল আছে, মই কথা পাতিবলৈ যত্ন কৰিম। প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ, কিমান কাম আগবাঢ়িছে? হয়, বিশেষকৈ এতিয়া বহুত কাম আগবাঢ়ি গৈছে। আমাৰ অলৰেডি আমাৰ প্লেগ্ৰাউণ্ডটো হৈ গৈছে আৰু এইফালে নেট পিচিংটো আমাৰ টোটেলি হৈ গৈছে, সম্পূৰ্ণ হৈ গৈছে আৰু ৰিচেণ্টলি আমি ইয়াতে খেলা আৰম্ভ কৰিব বুলি আমি জানিব পাৰিছোঁ আৰু বৰ্তমান আমাৰ এতিয়া হোষ্টেলবোৰ আগবাঢ়ি বহুত আহি গৈছে, যিহেতু আমাৰ ৰিচেণ্টলি অপেন হ'ব। তো সেইটো কাৰণে অতি সোনকালে শীঘ্ৰেই এইটো আমাৰ ওচৰ চুবুৰীয়া যিমান আছে তো সিহঁতৰ কাৰণে নিশ্চয় ভাল খবৰ হৈ আহি আছে, সিহঁতো আমাৰ ইয়াতে জইন কৰিব পাৰিব। নিশ্চিতভাৱে নতুন বছৰতে অসমৰ ক্ৰীড়াপ্ৰেমীয়ে লাভ কৰিব এখন ক্ৰিকেট একাডেমি, কি ক'ব? প্ৰথমতে অসম চৰকাৰ তথা আসাম ক্ৰিকেট এছ'চিয়েশ্যনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ প্ৰচেষ্টাত আমাৰ এই উত্তৰ গুৱাহাটী উত্তৰ ফুলুং ডেকাবাৰীত এখন সুন্দৰ ষ্টেডিয়াম হ'বলৈ গৈ আছে আৰু অনতি সোনকালে এইটো আমাৰ আগবঢ়োৱা হ'ব বুলি, ৰাইজৰ আগত আগবঢ়োৱা হ'ব বুলি তেখেতসকলে জনাইছে। তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ওচৰ চুবুৰীয়া হিচাপে আমি এই ষ্টেডিয়ামটো পাই গৌৰৱান্বিত হৈছোঁ। ধন্যবাদ। নিশ্চিতভাৱে সকলোৱে গৌৰৱ অনুভৱ কৰিছে। কি ক'ব? আপুনি ক্ৰিকেট খেলেনে? হয়, আমি ক্ৰিকেট খেলিছোঁ, সৰুতে বহুত ক্ৰিকেট খেলিছোঁ আৰু আমাৰ এই উত্তৰ ফুলুং ডেকাবাৰী অঞ্চলৰ কাৰণে এটি বিশেষ ভাল খবৰ এটা। নতুন বছৰত আমি প্লেগ্ৰাউণ্ডটো পাবলৈ গৈ আছোঁ। অসমবাসীৰ কাৰণেও ভাল খবৰ আৰু আমাৰ অসমবাসীৰ যি মানে নতুন প্ৰজন্মৰ খেলুৱৈ ল'ৰা ছোৱালীসকলে ইয়াতে প্ৰশিক্ষণ লাভ কৰিব পাৰিব।